সভাৰ ৫৪ সংখ্যক প্ৰতিষ্ঠা দিৱসত আজি উপস্থিত হৈ এটা কথাই উপলব্ধি কৰিছোঁ যে আজি দুকুৰি ১৩ বছৰ আগতে এই জিলাখনৰ যিসকল মহান ব্যক্তিয়ে জিলা সাহিত্য সভাৰ গঠনৰ কাৰণে এটা প্ৰচেষ্টা হাতত লৈছিল সেইসকলক আজি শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ। আমাৰ সকলোৰে শ্ৰদ্ধাৰ স্বৰ্গীয় ৰত্নেশ্বৰ শৰ্মাদেৱ সভাপতি, বৰ্তমান আমাৰ দৰং গৌৰৱ, আমাৰ দৰং ৰত্ন ফুলেন্দ্ৰনাথ চহৰীয়াদেৱ সম্পাদক হিচাপে লৈ টঙলা চহৰত আমাৰ দৰং জিলা সাহিত্য সভাৰ গঠন হৈছিল আৰু এই গঠনৰ পিছৰে পৰা আজি পৰ্যন্ত সেই ধাৰাবাহিকতা যি গতানুগতিকতা সেই গতানুগতিকতাৰে আগবাঢ়ি আছে আৰু জন্মৰ প্ৰতিষ্ঠাকালৰ পিছৰ বছৰতেই মঙলদৈ চহৰত এইসকলৰ উদ্যোগতেই মঙলদৈ অধিৱেশন অনুষ্ঠিত হৈছিল, য'ত অসম সাহিত্য সভাৰ সেই সময়ৰ মাননীয় সভাপতি ডক্টৰ মহেশ্বৰ নেওগ, প্ৰধান সম্পাদক ডক্টৰ নগেন শইকীয়া ছাৰে ইয়াত কাৰ্যভাৰ গ্ৰহণ কৰিছিল আৰু তাৰ পৰাই আৰু সেই সময়ত সেই আদৰণি সমিতিৰ সভাপতি শ্ৰদ্ধাৰ সেই সময়ৰ ওদালগুৰিৰ বিধায়ক বাহাদুৰ বসুমতাৰী আৰু অসমৰ প্ৰাক্তন গৃহমন্ত্ৰী প্ৰয়াত ৰমেশ চহৰীয়াৰ সম্পাদক হিচাপে লৈ যি আদৰণি গঠন হৈছিল, এই জিলা সাহিত্য সভাই বিশেষভাৱে এক ভূমিকা গ্ৰহণ কৰিছিল। আৰু আজি এই কথাটোৱেই প্ৰতিপন্ন হৈছে যে দৰং জিলা সাহিত্য সভাৰ যি সাংগঠনিক কাম, যিখিনি বৌদ্ধিক কাম, সেই কামখিনি সুন্দৰভাৱে চলি আছে। আজি দিনজোৰা কাৰ্যসূচীৰ এই কথাবোৰে আজি সুন্দৰভাৱে ইয়াত প্ৰকাশ পাইছে, এই কথাখিনি সুন্দৰভাৱে আজি বৰ্ণনা হৈছে। আজি পুৱাৰ ভাগত যি পতাকা উত্তোলন স্মৃতি তৰ্পণ, তাৰপিছত আমাৰ বৰ্তমানৰ যি কবি সন্মিলন অন্তৰংগ অনুষ্ঠান আৰু মুকলি সভাৰ যি মানুহৰ সমাগম, মানুহৰ যি সমৰ্থন, সেই সমৰ্থন এই কথাটোকে সূচাইছে। গতিকে মই এই জিলাখনৰ যি অধিক আমাৰ জাতীয় অনুষ্ঠান, যি আমাৰ জাতীয় অনুষ্ঠান অসম সাহিত্য সভাৰ এটা অন্যতম জিলা সাহিত্য সভা দৰং জিলা সাহিত্য সভাৰ উত্তৰোত্তৰ উন্নতি কামনা কৰিছোঁ। ধন্যবাদ।